দিনৰ কথা কৈছো মানে না মিছা ক'লে কিডাল হ'ব প্ৰথম গৈ বলিউডত পালোগৈ অমিতাভ বচ্চন দেৱকো ক'লো যে কবিতা এফাকি শিকাই দিয়ক ক'লে আৰে বাতি ভৰাই চিৰা খাবি হায় 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 শিকাই দিবলৈ শ্বাহৰুখ খানেও আমাক শিকালে আৰে বাতি ভৰাই চিৰা খাবি গাঁৱটা উঠি আছে বেহাৰবাৰী গাঁৱটা আছে এতিয়া উঠি আছে তাত আমি আজি দ্বিতীয় দিনে হয় ৰাতি আহিছো গোটেইখনে একেলগে আমি অকলে এটা ফোনৰ পৰা ভিডিঅ' কৰি আছো লাহে লাহে কবিতা ডাঙৰ হ'ল ওচৰ চুবুৰীয়া মানুহে ক'লে কবিতা গাভৰু হ'ল পুথি খলিহনা হৈ ময়ো নাছিলো ময়ো হৈছিলো গৈ ফুল এনেতে মন আৰু নৰল এদিন ক'লো মই বোলো কবিতা বল ওচৰতে আছে যিহেতু চিনেমা হল তাতে যাই দিওঁ চিনেমা এখন চেও ধৰা স্বভাৱ মোৰো নাছিল বহল অন্তৰ এখন তাইৰো আছিল হৈ গ'ল হলি গলি লাগি গ'ল খেলি মেলি চালোগৈ মিছন চাইঙ্গা কাঞ্চনজংঘা আৰু চালো ৰঘুপতি টিপুলাৰ পুষ্পা আৰু চালো বাহুবলী যদিও হৈছিল পকেট হাত খালি পকেট ফুটা মইতো সোণোৱাৰ সকলৰ নিচিনাই ৰ'দ ঘাই মানুহ ফৰকাল কথা মানে তো মোৰ কামৰটো চলি থাকিল যেতিয়া গদ্দৰখন চোৱাৰ কথা যেতিয়া চলিল গাদ্দাৰটো তেতিয়াহে ওলাই পৰিল চোৱাৰ কথা আছিল জবান চোৱাৰ কথা আছিল পাঠান কেনেকৈ যে হৈ গ'ল তাৰ ইমান বেইমান এতিয়া শুনিছোঁ আজি কেইবছৰমানৰ আগতে বোলে ধেমাজিতে চলি আছিল তাইৰ সৰতীয়া হনিমুন ছোৱালী এজনীও আছে বোলে নাম তাইৰ গুণগুণ বিশ্বাস কৰক এই ক্ষেত্ৰত মোৰ নাই কোনো লোন চোন বোলে চৰাই ধুনীয়া মৌ পিয়া ছোৱালী ধুনীয়া কঁকাল চিয়া ধৰিব নোৱাৰি উৰণীয়া জীয়া তথাপিও ধৰিলো এজনী ভুকীয়া কৰি দিলো লগে লগে হিয়া ধিয়া নিয়া চালোগৈ মই মেনে পিয়াৰ কিয়া তাতহে গম পালো তাইও যে কৰাই থৈছে বিয়া নমস্কাৰ মই অংশুমান ভূঞা এতিয়া ভূঞা বুলি যিহেতু গম পাইছে আৰু আচলতে এইখন সাহিত্য পৰিষদত মোৰ বন্ধু এজন আছে খনিন্দ্ৰ আমি সৰুৰ পৰা একেলগে ডাঙৰ হ'লো আৰু মোৰ বন্ধুবিলাকক আচলতে মই তিনি প্ৰকাৰে ভাগ কৰোঁ আয়ুৰ্বেদিক বন্ধু এলোপেথিক বন্ধু আৰু হোমিওপেথিক বন্ধু এতিয়া ধৰক এতিয়া খনিন্দ্ৰ এনেকুৱা এজন মানুহ সেইজনৰ কথাটো বাৰু মই পিছত ক'ম এতিয়া ধৰি লওক আয়ুৰ্বেদিক বন্ধু এজনো আছে আমাৰ কল্পজিৎ আয়ুৰ্বেদিক বন্ধু এজনো আছে এনেইতো থাক সময়তে থাকে কিন্তু ইমাৰ্জেঞ্চি সময়ত ফোন ৰিচিভ নকৰে এইজন আয়ুৰ্বেদিক বন্ধু এতিয়া ধৰক এলোপেথিক বন্ধু আমাৰ খনিন্দ্ৰ আছে ইমাৰ্জেঞ্চি সময়ত আহি যাব কিন্তু ছাইড এফেক্ট থাকে ক'ত কি হৈ যায় ঠিক নাই আৰু থাকে আৰু আছে আমাৰ হোমিওপেথিক বন্ধু যিকেইজন মোৰ লগত আহিছে নিৰণ সোণোৱাল আছে কিন্তু বৰ এটা কামত নাই যিকি নহওক এইকেইজন বন্ধু বৰ্গত পাইছো ইয়াৰ মাজতে আপোনালোকৰলৈ মাজত উপস্থিত হ'বলৈ পাৰিছো এসময়ত আকাৰ ইকাৰ নোহোৱাকৈ ময়ো এটা কবিতা লিখিলোঁ বহুত পিছত তথাপি কবিতা এটা লিখিলোঁ আকাৰ ইকাৰ নোহোৱাকৈ গাই দিওঁ নে ৰাইজ আকাৰ ইকাৰ নোহোৱা কবিতা দাইদোষ নধৰিব আৰু বৰ্তমানৰ লগত খাপ খোৱা আৰু মহল মদ বটল মহল মদ বটল ঠাঙল ঠাঙল ফাঙল মহলৰ মদ বটল ঠাঙল ঠাঙল ভাগিল ৰমনা মদ হজম কৰল বটল বটল ৰমনে মদ হজম কৰিলে বটলে বটলে হজম কৰাল বহতত বয়ন কৰাৰ হত হজম কৰাৰ পিছত তেওঁ শুই থাকিলে তব বম কৰাল হলক হলক তেতিয়া বমি কৰিলে হলকে হলকে ভৱ গহন কমল খবৰ খবৰ লয় ল ভৱ গহন আৰু কমল খবৰ ল'বলৈ বুলি গ'ল মৰ মৰ কহল থাপৰ থাপৰ চৰা পৰল মন বুলি ক'লে থাপৰ থাপৰ চলিয়ালে থৰক বৰক হয়ল জলমল দখল থৰ বৰ ঘোল জলমল দেখিলে থপচাকৰ পৰল ঘপহকৰ মৰল থপককে পৰিলে আৰু ঘপককে মৰিলে এতিয়া কওক মই শংকৰদেৱৰ নাতি হয়নে নহয় সেইবিলাকতো গম পাইছে এতিয়া আহিলোঁ আকৌ কবিতাৰ প্ৰসংগলৈ এতিয়া ইমান কবি এতিয়া পিছৰখিনি শুনিলা কপালখন তিতি গ'ল মোৰ চকুলৰ বানত ভৰি দুখন যে বান্ধি থোৱা আছিল গছৰ ডালত মানে ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ যে আমাৰ দিনৰ কবিতাবিলাক অলপ সুকীয়া আছিলে
আমাৰ দিনৰ যি ঢোলৰ বাজনা আজিকালি কেইটাই বজাব পাৰে হে আমাৰ দিনৰ ঢোলৰ বাজনা তাক ধিনচেলো বুলি কৈ যি আৰম্ভ হৈ গ'ল তাৰপিছতে আৰম্ভ আৰু বোলে তাক দি দে তাক দি দে তাক দি দে টিপ দে চুইছা 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 তাক দি দে তাক দি দে তাক দি দে টিপ দে চুইছা 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 পচ 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 আকৌ এখন বাজনা আছে বোলে গুম হেৰিগেন চিকুক কটা গুম হেৰিগেন চিকুক কটা কচ 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 তাৰপিছত আকৌ মাৰিডাল উল্টাই লৈ বজাবলৈ আছে বোলে তলাপিটি নিন্দলা ঢাপিটি নিন্দলা তলাপিটি নিন্দলা হে আজিকালি কেইটাই গাব পাৰে এনেকুৱা হয়নে নহয় আমাৰ দিনৰ কথাই সুকীয়া আছিলে ৰাইজ আমাৰ দিনৰ চব কথাই সুকীয়া আছিলে আমাৰ দিনত এটা এটা বগা পিঠাটো 1.5-2 মিটাৰ পৰ্যন্ত হৈছিলে মিঠা ক'লে কিডাল হ'ব অলপ কমাই ল'লে হ'ল আমাৰ দিনৰ কথা কৈছোতো এইটো নিজৰ মতে বনাই লৈ আমাৰ দিনৰ এটা এটা ঘিলা পিঠা আজিকালি একোখন ডলা এইটো আমাৰ দিনৰ কথা আছিলে এইটো সুকীয়া আছিলে অলপ নহ'ল মইতো কোৱা আমাৰ দিনৰ যি বিহু ধৰিব দে ৰাইজ গাইটো নাই থাকি তোমাৰে বেজাৰত টিউবেলত সোমাম গৈ ৱাছাৰে টানি লৈ যাব 3 দিন মূৰতে উলিয়াই আনিব গোটেই ডাল মামৰে খাব পিকালৈ ভয় নকৰো ফুটবল খেলা দি ডাবুল চুটে মাৰো পিকালৈ ভয় নকৰো ফুটবল খেলা দি ডাবুল চুটে মাৰো মই কিবা ডকাই নে মই কিবা গভাই নে মই কিবা আগতে দুজনী অনানে তই কিবা নহ'লে মোৰ কিবা হ'বনে সেই বুলিয়ে তোৰ ঘৰত চপনীয়া চাপিনে হেই মানে আমাৰ দিনৰ কথা কৈছো হয়নে না মিছা ক'লে কিডাল হ'ব আমাৰ দিনৰ কথা কৈছো তাৰপিছত ৰাতি 2-3মান বাজিছে অকলে অকলে কাম কৰি আছো দেখিলো যে ক'ৰবাৰ পৰা একদম প্ৰকাণ্ড হাতী এটা মোৰ ফালে চুচা মাৰি আহি আছে এনেওতো মই হাতী বেয়াই পাওঁ মানে খুৰডালতে ধৰি একদম বাঁহ এডালত মতা গাঁঠি এটা দি দিলোঁ তাৰপিছত বেয়াও লাগিছে এনেই হাতীৰ অৱস্থা নাই আকৌ থপকৈ মাৰি দিলোঁ গুচি গ'ল ৰাতিপুৱা 4টামান বজাত একদমতো প্ৰকাণ্ড মহ এটা ওলালেহি এবাৰ মই বুলি ইমানো হজম কৰি থাকিব নোৱাৰি নহয় শিংগিটাতে ধৰি এনেকৈ ঘটালি আছো কেৰেচকৈ শব্দ এটা হৈ গ'ল এতিয়া সুধিব কিহৰ কেৰেচকৈ শব্দ এটা হৈ গ'ল মই সাৰ পাই গ'লো সপোন দেখিছিলোঁ নহ'লে ইমান ডাঙৰ কাম মই কৰিব নোৱাৰিম নহয় ৰজনীকান্তেহে পাৰিব আৰু যে কেৰেচকৈ শব্দটো হ'ল শুই উঠি দেখিছোঁ গোটেই গামোচাখন চিৰাচিৰকৈ ফালি পেলালোঁ আমাৰ দিনৰ কথাবিলাক অকণমান সুকীয়া আছিলে এটা কবিতা আধুনিক কবিতা বোলে অমাৱস্যাৰ এক জোনাকী নিশা এতিয়া নুসুধিব আকৌ অমাৱস্যাত জোনাকী নিশা কেনেকৈ হ'ল আধুনিক কবিতাত হৈ যাব পাৰে অমাৱস্যাৰ এক জোনাকী নিশা আকাশেদি উৰি গৈছিল এজাক বলীয়া হাতী গছৰ ডালত পৰি কাউৰী যাকে চিঞৰি উঠিছিল আধুনিক কবিতা ন কাউৰীও এনেকে মাতি দিব পাৰে হয় না চব হৈ যাব পাৰে ডেট ইজ অলছো ইম্পৰ্টেণ্ট মেটাৰ মই তাৰপিছত আৰু ছাৰৰ ওচৰত কবিতা শিকিব পৰা নগ'ল নিশিকো বুলিয়ে ভাবিলোঁ আৰু মই বোলো বলিউডৰ ফালকে যাওঁগৈ বলিউডতো ঢেৰ ষ্টাৰ আছে তেওঁলোককে কওঁগৈ কিবা এফাকি অন্ততঃ শিকাই দিয়ক প্ৰথম গৈ বলিউডত পালোগৈ অমিতাভ বচ্চন দেৱকো ক'লোঁ যে কবিতা এফাকি শিকাই দিয়ক ক'লে অসমীয়া কবিতা নাজানে মই বোলো আমাৰ জুবিনদাৰ বাকী ভৰাইটোকে আমাক শিকাই দিয়ক কবিতাৰ ষ্টাইলত তেতিয়া অমিতাভ বচ্চনে আমাক শিকালে এনেদৰে और जो से कि उसको के दुकान में बसता है कि 5
बाती भरा वही सिखा देते हैं यार अरे बाती भरा शिरा खाबी हाय 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 अरे बाती भरा शिरा गार्डा टैलेंट अरे बाहर सुंदर दो हाय 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 अरे बिया पाती जुती लो भी आए जारार दीनते आय हाय हाय तुला हाय 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 ते कोई तनेके जदी ट्रेनत करू पैसा केटामानके पालो हेते हाय 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 जे ना तार पिছত गलिलो আমাৰ শাহৰুখ খানৰ ওচৰলে শাহৰুখ খানকো কলো শিকাই দিবলে শাহৰুখ খানেও আমাক শিকালে अरे अरे बाती भराई चिरा कभी बहर सुनार दही जी है भाइब्रेशन दिसे आमा कली सकली किजनी की बेया हने गाते हिकिम की डांगर कथा आमा एफाले बहुत ভাল ভাল तेनुका हेरि আছে तार पिछरे को अद्भुत जंतु এটা লগ পাই গলো ডোনাল্ডক লগ পাওতে ডোনাল্ডকে কলো সেইখাৰ ডোনাল্ডকে মোক কলে মামা মই বোলো বাতি ভৰাইটো অকমান শিকাই দিব নেকি তেতিয়া ডোনাল্ডকে শিকালে মই বোলো হ'ব এনেকে কবিতা শিকিব নোৱাৰি আসলতে কবিতাবিলাক মই ভালকে বুজি পোৱা হোৱা নাই ভাল কবিতাও শুনো আৰু কবিতা মানে কি হয় শিকাটো আপত্তি নাই যতে যতে শিকিছিলো লগৰ ল'ৰা এজন পালো গুজৰাটৰ ফালৰ তেওঁকো ক'লো বোলো কবিতা এটা শিকাই দিয়ক তেওঁ মোক কবিতা এটা শিকালে কিন্তু কৈছে মই আৰু উৰ্দুতে শিকাব পাৰিম बोलो की न कुछ हाल की शीरा को माझी के तेल से इतना ना जलाया करो कि मुस्तकबिल के चिमनी भी काला पड़ जाए मुखर ठुआ पड़ी गोटे मुख ठुरे ठु हो गसे तनेके कविता रन्न हो जाए तनेके ठुरे ठु रन्न हो गल মই কবিতা বলো নোৱাৰিমে যেন পালো কবিতাৰ লগত মোৰ সম্পৰ্কটো তাতেই শেষ যেন পাই গলো তথাপিতো মই ভাবি আছো আকৌ কবিতা লিখিম কেতিয়াবা আকৌ কিবা নতুন নতুন কথা ক'ব পাৰিম কিন্তু আজি যেহেতু অনুষ্ঠানটো খুব সুন্দৰকৈ এতিয়ালৈকে গৈ আছে বেছি কবিতাৰ কথা নকওঁ আপোনালোকৰো সময় ইমান নলওঁ বোলে হ'ব খুজি শক্তিমান হলুগৈ মই হনুমান শংকৰৰ নাতি মই উপাধি ভূঞা নহয় মই বেইমান নহয় মই চৈতান মোৰ নাম অংশুমান ইয়াতে মাগিছো বিদায় আৰু সুন্দৰ সুন্দৰ অনুষ্ঠান আপোনালোকৰ মাজলৈ আহি আছে জয়টো সোণোৱাল কছাৰী সাহিত্য পৰিষদৰ এই সুন্দৰ অনুষ্ঠান সকলোৰে মংগল হওক